নিৰঞ্জন যদুপতি তুমি হে মাধৱ মোৰ ও গতিৰ গতি। নমস্কাৰ, সকলোকে প্ৰণাম জনাই আমি আজি ভাগৱত কথালৈ আগবাঢ়িব খুজিছোঁ। যোৱা সংখ্যাত আমি অষ্টম স্কন্ধৰ কথা আলোচনা কৰিছিলোঁ। তাত মনুসকলৰ বিৱৰণৰ আদি কথা আলোচনা হৈছিলে। এতিয়া আমি পাছৰ কথালৈ আহোঁ। পৰমাত্মা হ'ল এই সৃষ্টিৰ অন্তৰত থকা শক্তিৰ ধাৰা, আৰু ভক্তই যেতিয়াই বিচাৰে আৰু ভক্তই যেতিয়া মাতে প্ৰভু সেই শক্তি প্ৰদান কৰিবলৈ দৌৰি আহে। এই সিদ্ধান্তক সিদ্ধ কৰিবৰ কাৰণে গজেন্দ্ৰ মোক্ষৰ কথা বৰ্ণনা কৰিছে। গজেন্দ্ৰ নামৰ এটা হাতীয়ে নিজৰ পৰিবাৰক লগত লৈ সৰোবৰত জলক্ৰীড়া কৰি আছিল। সময় কেতিয়া পাৰ হৈ গ'ল গজেন্দ্ৰই গম নাপাইছিল। হঠাৎ গম পালে যে তাৰ ভৰি গাহৰ মুখত পৰিল। তেওঁ চিঞৰিবলৈ ধৰিলে। প্ৰথমতে সকলো আত্মীয় দৌৰি আহিল, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। পৰিয়ালৰ সকলোবোৰ পাৰলৈ গৈ চাবলৈ ধৰিলে। গজেন্দ্ৰই অকলেই গাহৰ লগত সংঘৰ্ষ কৰিবলৈ ধৰিলে। শ্ৰীমদ ভাগৱতৰ এই কথা প্ৰকৃতাৰ্থত আমাৰ জীৱনৰ ঘটনা। প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰা হৈছে মাত্ৰ। এইটো ভাবিব নালাগে যে ই মাত্ৰ এটা হাতীৰ কাহিনী। আপুনি, মই, আমি সকলো গজেন্দ্ৰ। আমি সকলোবোৰ নিজৰ পৰিবাৰৰ সৈতে এই সংসাৰ সৰোবৰত ক্ৰিয়া কৰি থাকোঁ, আৰু সংসাৰত ক্ৰিয়া কৰি থাকোঁতে সময় কেতিয়া পাৰ হয় আমি ক'ব নোৱাৰোঁ। হঠাৎ গম পাওঁ যে আমাৰ ভৰি মৃত্যুমুখী গাহৰ মুখত। মৃত্যুৱে ভিতৰৰ ফালে টানে আৰু আমি তাৰ পৰা বাচিবলৈ চেষ্টা চলাওঁ। জীৱনত যেতিয়া প্ৰথমবাৰলৈ কোনো সমস্যা আহে তেতিয়া সকলো মানুহ দৌৰি আহে। 50-55 বছৰ বয়সত যেতিয়া প্ৰথম হাৰ্ট এটেক আহে, তেতিয়া হস্পিটেলত এডমিট কৰাৰ পাছত পৰিয়ালৰ সকলো লোক খবৰ কৰিবলৈ আহে, চাবলৈ মন কৰে। যেতিয়া সময় দীঘলীয়া হৈ গৈ থাকে, সকলো নিজ নিজ কামলৈ ঘূৰি যায়। ই হ'ল একেবাৰে স্বাভাৱিক কথা। জীৱাত্মা তেতিয়া অকলশৰীয়া হৈ যায়। সেই সময়ত কোনে সহায় কৰিব? পৰিবাৰজন বা স্বজন যিমানেই প্ৰেম নাথাকক, কোনেও কাৰো মৃত্যুৰ গ্ৰহণ কৰিব নোৱাৰে। মাত্ৰ সাক্ষী হৈহে থিয় হৈ থাকে। জীৱাত্মাই তেতিয়া গম পায় যে মোৰ কষ্ট ময়েই ভোগ কৰিব লাগিব। মানুহে শুশ্ৰূষা কৰিব, সময়ে সময়ে দৰৱ জাতি দিব, কিন্তু বেলেগৰ বেদনা কোনেও ল'ব নোৱাৰে। সেয়া ব্যক্তিয়ে নিজে ভোগ কৰিব লাগিব, আৰু সেই সময়ত আমাক কোনে সহায় কৰিব? গজেন্দ্ৰই গম পালে যে তেওঁৰ শক্তি কম হৈ গৈছে, আৰু পানীৰ তলত গ্ৰাহৰ শক্তি বেছি হৈ যায় আৰু হাতীৰ শক্তি কম হৈ যায়।
আৰু এই কথাটো আমাৰ কীৰ্তনত শংকৰদেৱে খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। গুৰুজনাই লিখিছে, কটুকালে গজেন্দ্ৰৰ বল ভৈল হানি, গাহৰ বাহিল বল পিয়াজ ছদ পানী। আমাৰ সেই অৱস্থাত আমাক সহায় কৰিবলৈ কোনো আহিব নোৱাৰে। গজেন্দ্ৰৰ সেই অৱস্থা হ'ল, যদিও তেওঁৰ সম্পূৰ্ণ পৰিবাৰ তেওঁৰ লগত আছিল, কিন্তু একেবাৰে অন্তিম মুহূৰ্তত তেওঁৰ ওচৰলৈ সহায় কৰিবলৈ কোনো আহিব নোৱাৰিলে। তেতিয়া গজেন্দ্ৰই উপায়ন্তৰ হ'ল আৰু তেওঁ তেতিয়া পৰমাত্মাক মাতিলে। যি শব্দই গজেন্দ্ৰই পৰমাত্মাক মাতিলে, সেই শব্দ শ্ৰীমদ ভাগৱতৰ মন্ত্ৰ হৈ পৰিল। শ্ৰীমদ ভাগৱতত মুঠতে 28টা শ্লোকত এই গজেন্দ্ৰ স্তুতি বৰ্ণনা কৰিছে। আৰু মহাপুৰুষ শংকৰদেৱেও খুব সুন্দৰভাৱে এই কথাখিনি অনুবাদ কৰিছে আৰু নাম দিছে গজেন্দ্ৰ স্তুতি। জীৱনত যেতিয়া কিবা সমস্যা আহে, তেতিয়া এই গজেন্দ্ৰ স্তুতি পাঠ কৰিব লাগে। যিকোনো দিশতে হওক, আৰ্থিক দিশত বা পাৰিবাৰিক দিশত বা শাৰীৰিক দিশত, কানুনী দিশত ইত্যাদি সকলোবিলাকতে আমি এই গজেন্দ্ৰ স্তুতিৰ পাঠৰ ব্যৱস্থা কৰিব লাগে। এটা কথা, আমি পুৰুষাৰ্থ কৰিব লাগিব। আমাৰ পুৰুষাৰ্থৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি হ'বলৈ হ'লে আমি এই অনুষ্ঠান কৰিব লাগে। মানুহে গম নোপোৱাকৈয়ে ক'ৰবাৰ পৰা এক বিশেষ সহায় আহি যায়। প্ৰভুৱে কোন স্বৰূপ লৈ, কেনেকুৱা স্বৰূপ লৈ আহি পেলাই সেই সমস্যা দূৰ কৰিব আমি ভাবিবই নোৱাৰোঁ। সেইকাৰণে আমাৰ সমাজতো যেতিয়া মানুহৰ এনেকুৱা সমস্যা আহে, তেতিয়া আমাৰ নামৰ ব্যৱস্থা কৰে আৰু সাধাৰণতে সেই নামত এই গজেন্দ্ৰৰ কথা উল্লেখ কৰা যায় আৰু গজেন্দ্ৰ উপাখ্যানৰ কীৰ্তন দিয়াৰ নিয়ম আছে। মই এইখিনিতে এটা সৰু কথা এটা ক'বলৈ লৈছোঁ যে গুজৰাটৰ এটা কাহিনী। তাৰ এজন খুব ভক্ত সাধু আছিল আৰু তেওঁ আমাৰ যেনেকৈ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ ইয়াত বিখ্যাত, সেই গুজৰাটতো তেখেত তেনেধৰণে বিখ্যাত। তেখেতৰ নাম নৰসিংহ মেহতা বুলি কয়। আচলতে নৰসিংহ মেহতা, কিন্তু মানুহৰ মুখত পৰি নৰসিংহ মেহতা বুলিয়েই জানে। তেওঁ কৃষ্ণৰ পৰম ভক্ত আছিল আৰু তেওঁ কন্যা আছিল। সেই কন্যাৰ বিবাহ হ'ল আৰু তেখেতৰ পত্নী পৰলোক প্ৰাপ্তি হ'ল। তাৰপিছত তেওঁ অকলেই থাকে আৰু অনবৰত ভগৱানৰ ক্ৰিয়াকৰ্ম কৰি থাকে। তেওঁ যেতিয়া কন্যাৰ বিবাহ হৈ গ'ল, সন্তান সম্ভৱ হোৱাৰ পিছত আমাৰ যেনেকৈ 4-5 মাহত কিছুমান নিয়ম থাকে বা 7 মাহত কিছুমান নিয়ম থাকে, তাতো তেনেকুৱা কিছুমান নিয়ম আছিলে। আৰু তাতে এটা তেনেকুৱা ধৰণৰ তেওঁলোকে পালন কৰে, সেইটো কয় মাইৰা। আৰু সেই তেওঁ কন্যাৰ নাম আছিলে নানীবাই। সেইকাৰণে সেই কথাটো উল্লেখ কৰে, নানীবাইকা মাইৰা। সেই অনুষ্ঠানত কি হয়, যেতিয়া শহুৱেকৰ ঘৰত থাকে, তেতিয়া সেই অনুষ্ঠানটো পাতোতে তেওঁৰ মাক বাপেকৰ ফালৰ পৰা কিবা কিবি বস্তু কিছুমান দিয়াৰ নিয়ম এটা থাকে। কাপোৰ কানিৰ পৰা আদি কৰি তেনেকুৱা কিবা তেওঁলোকৰ নিৰ্দিষ্ট নিয়ম আছে। কিন্তু এই নানীবাইৰ তেওঁৰ মাতৃহীনা আছিলে আৰু তেওঁ পিতৃ
অকল কৃষ্ণৰ কথাত ব্যস্ত হৈ থাকে। গতিকে তেওঁ সংসাৰৰ এই কামবিলাকলৈ তেওঁৰ একেবাৰে আগ্ৰহ নাইকিয়া হৈ গ'ল। ইফালে সেই নানীবাৰীৰ ঘৰত যেতিয়া সেই পৰ্ব আৰম্ভ হৈছিলে তেতিয়া তেওঁলোকে আলোচনা কৰিলে আৰু কন্যাক ক'লে যে তোমালোকৰ ঘৰচোন একো খবৰে নাই। তেওঁলোকে কৈছে যে আমাক এইখিনি বস্তু দিয়াৰ নিয়ম, আমি এতিয়া সমাজত আমি কেনেকৈ মুখ উলিয়াম, তোমাৰ দেউতাইতো অকল এইবিলাক কামতে ব্যস্ত হৈ থাকে। তেতিয়া সেই নানীবায়ে ক'লে যে আমাক কি দিব লাগে। তেতিয়া তেওঁলোকৰ শহুৰেকৰ ঘৰৰ পৰা এখন ডাঙৰ তালিকা দি দিলে যে এইখিনি বস্তু লাগে। কিন্তু সেইখন দেখি সেই নানীবাই আচৰিত হ'ল, মোৰ এই দেউতাই এইখিনি বস্তু কেনেকৈ দিব। তাৰপিছতে তেওঁলোকৰ ঘৰৰ পৰা সেই পিতৃলে এখন পত্ৰ লিখিলে, ক'লে যে এইখিনি বস্তু দিব লাগে। তেওঁ কৃষ্ণৰ কথাতে মন দি আছে। যেতিয়া তেওঁ সেই পত্ৰ পালে, তেওঁ সেই পত্ৰত কি লেখা আছে একো চোৱাই নাই। তেওঁ সেই ভগৱানৰ ওচৰতে পত্ৰখন থৈ দিলে, তাতে থাকিলে। ইফালে সেই পৰ্বৰ আগদিনাখন ৰাতিপুৱা সেই শহুৰেকৰ ঘৰৰ মানুহে কৈছে যে কি হ'ল, তোমাৰ ঘৰৰ পৰাচোন একো ব্যৱস্থাই নাহিলে। কালিলৈ আমাৰ এই পৰ্ব আছে, যে আমি আমাৰ সমাজৰ আগত আমি কেনেকৈ মুখ দেখুৱাম। ছোৱালীয়ে সেই কথাবিলাক গম নাপায়। বোলে তেওঁ এইখিনি কথা শুনি তেওঁ চকু পানী টুকি থাকে। তাৰপিছতে দুপৰীয়া সময়ত দেখিলে যে সেই সময়ত গৰু গাড়ী চলিছিল। এখন গৰু গাড়ীত এজন সদাগৰ আহিছে। সদাগৰ আহি পেলাই কোনো ঘৰ সুধিলে আৰু তাৰপিছত ক'লে যে হয় এইটোৱে ঘৰ। তাৰপৰা আহি পেলাই ক'লে যে মোক এই নৰসিংহ মেহতাই পঠিয়াইছে, গতিকে আজি যি পৰ্ব আছে কাইলৈ আপোনালোকৰ যি পৰ্ব আছে তাৰ কাৰণে কিবা বস্তু বাহনি দি পঠিয়াইছে। তাৰপিছতে বস্তু বাহনি আনিলে, আনি পেলাই চালে যে কি বস্তু আহিছে। চবতকৈ আচৰিত কথা, তেওঁলোকে ঘৰৰ পৰা যিখন তালিকা দি পঠিয়াইছিলে তাতকৈ বহুত বেছি বস্তু আহি পেলাই সেই সদাগৰজনে তেওঁক দি গ'ল। আৰু সদাগৰজনক সুধিলে যে আপুনি কোন? বোলে কয় মই এনেকৈ নৰসিংহ মেহতাৰ মই সেৱক, তেখেতে এইখিনি বস্তু দিছে, মই সেইকাৰণে দিবলৈ আহিলোঁ। সেই বুলি কৈ তেওঁ গুচি গ'ল। আৰু পিছদিনাখন তেওঁলোকৰ খুব সুন্দৰভাৱে সেই পৰ্ব হৈ গ'ল কথা গুচিল। অলপ দিনৰ পিছত নৰসিংহ মেহতাৰ এজন চিনাকি মানুহে গৈ পেলাই নৰসিংহ মেহতাক কৈছে যে আপোনাৰ ছোৱালীৰ ঘৰত বৰ ধুনীয়া পৰ্ব হৈ গ'ল, সিদিনাখন আপুনি ইমানবিলাক বস্তু পঠিয়াইছে। নৰসিংহ মেহতা আচৰিত হ'ল যে কি বস্তু দিলোঁ মই। তেতিয়া তেওঁ গোটেই কথাখিনি বিৱৰি ক'লে যে এনেকৈ আপুনি পঠিয়াই দিছিলে, এজন মানুহে ইমানখিনি বস্তু নি পেলাই দি থৈ আহিছে। তেতিয়া নৰসিংহ মেহতাৰ কথাটো মনলৈ আহিল যে মোৰ সেৱক কোন আছে? কোনোৱে নাই। মই অকল কৃষ্ণৰ কথা চিন্তা কৰি থাকোঁ, তেওঁৰ লগতহে মোৰ সম্পৰ্ক, আৰু কোনে দিলেগৈ? তেতিয়া নৰসিংহ মেহতাই গম পালে যে সেয়া ভগৱান কৃষ্ণৰ বাহিৰে বেলেগ কোনো নহয়। গতিকে যেতিয়া আমি ভগৱানক ভক্তি কৰোঁ, যেতিয়া আমি ভগৱানক মাতোঁ, ভগৱানে কেতিয়া কোন ফালৰ পৰা আহি আমাক সহায় কৰে আমি একো গম নাপাওঁ। ঠিক তেনেকৈ গজেন্দ্ৰৰ সেই প্ৰাৰ্থনা যেতিয়া পৰমাত্মাৰ কাণত পৰিল, তেতিয়া তেওঁ দৌৰি আহিল। গজেন্দ্ৰই সুৰেৰে এপাহ পদুম ফুল লৈ ভগৱানক অৰ্পণ কৰিলে। ভগৱানে গজেন্দ্ৰক ধৰি পেলাই টানি আনিলে, লগতে সেই গ্ৰাহো আহিল আৰু চক্ৰ ধৰি গাহৰ শিৰচ্ছেদ কৰিলে
আৰু গ্ৰাহক মুক্তি দিলে। তাৰপিছত যথাসময়ত গজেন্দ্ৰক মুক্তি দিলে। এতিয়া ইয়াতে এটা কথা আহে যে ভক্তি কৰিছিলে গজেন্দ্ৰই, স্তুতি কৰিছিলে গজেন্দ্ৰই, কিন্তু ঈশ্বৰে গজেন্দ্ৰৰ চিঞৰ শুনি আহিছিল, কিন্তু প্ৰথমে মুক্তি পালে গ্ৰাহে, গজেন্দ্ৰই পিছতহে মুক্তি পালে। এই কথাবিলাক সাধু সন্তসকলে আলোচনা কৰে যে গ্ৰাহে কেনেকৈ মুক্তি পালে, আৰু তেওঁলোকে এই কথাবিলাক আলোচনা কৰি পেলাই সিদ্ধান্ত লৈছে যে এয়া হ'ল প্ৰভুৰ কৰোণা। প্ৰভুৱে কয়, মোৰ ভক্তকটো মই মুক্তি দিওঁৱেই, কিন্তু যিয়ে মোৰ ভক্তৰ ভৰিত ধৰি থাকে মই তেওঁক অতি তুৰন্তে মই মুক্তি দিওঁ। আমি ভগৱানৰ বা প্ৰভুৰ সেৱা কেতিয়া কৰিব পাৰোঁ আমি কোনো তাৰ নিশ্চয়তা নাই, সেই বিষয়ে প্ৰভুৱে জানে। কিন্তু যিয়ে প্ৰভুৰ সেৱা কৰে তেওঁৰ চৰণত যদি আমি সেৱা কৰিব পাৰোঁ তেতিয়া প্ৰভুৰ কৃপা পোৱা যায়। সমস্যাৰ সময়ত ভগৱানৰ নাম ল'লে সহায় হয়। সমস্যাৰ সময়ত মই অকলশৰীয়া নহয়, মোৰ লগত ভগৱান আছে। মোৰ জীৱনত যদি দুখ আছে তথাপিও ভগৱান কিন্তু মোৰ লগত আছে। প্ৰভুক সেইকাৰণে অন্তঃকৰণে মাতিলে প্ৰভুৰ আহে। ইয়াৰ পিছত আহিলে গজেন্দ্ৰ আৰু গ্ৰাহৰ পূৰ্বজন্মৰ কথা। একেবাৰে চমুকে কৈছোঁ যে ইন্দ্ৰদুম্ন এজন ৰজা আছিল দ্ৰাবিড় দেশৰ, আৰু তেওঁ ভগৱানৰ পৰম ভক্ত আছিল। তেওঁ মলয় পৰ্বতত এক দিব্য আশ্ৰমত মৌন ব্ৰত ধৰি তপস্যা কৰি আছিল, আৰু সেই সময়ত ঋষি অগস্ত্যই তালৈ আহিল, আৰু মুনিক দেখি পেলাই ৰজাই প্ৰণিপাত নকৰিলে, যিহেতু তেওঁ তপস্যাত ব্ৰতী হৈ আছিল। তেতিয়া মুনিৰ ক্ৰোধ আহিল আৰু তেওঁ শাপ দিলে। তাত এনেকৈ আমাক গুৰুজনে এনেকৈ লিখিছে, হস্তিজন বসি আছে গৰ্ব কৰি আতি, এতেকে হুয়ুক তই সেই গজ জাতি। গতিকে সেই ঋষিৰ শাপত ইন্দ্ৰদুম্ন ৰজা গৈ পেলাই সেই গজেন্দ্ৰ হ'ল। আনফালে গ্ৰাহ আছিল হু গন্ধৰ্ব। তেওঁ এবাৰ মন্ত্ৰীসকলক লগত লৈ জলক্ৰীড়া কৰি আছিল, আৰু জলক্ৰীড়া কৰি থাকোঁতে তেওঁ ডুব মাৰি গৈ সেই দেৱল ঋষিৰ ভৰিত ধৰি টানিবলৈ ধৰিলে। দেৱল ঋষিয়ে তেতিয়া পানীত নামি পেলাই তেওঁ স্নান কৰিছিল আৰু ব্ৰহ্মচিন্তা কৰি আছিল। যেতিয়া ঋষিয়ে ভয় খালে তাৰপিছত দেখিলে যে সি আচলতে ঘঁৰিয়াল নহয়, গতিকে তেওঁ শাপ দিলে যে মোক এনেকৈ গাহৰ নিচিনাকৈ টানিছ, তই গ্ৰাহ হবি। সেইকাৰণে সেই হু গন্ধৰ্ব গৈ পেলাই পিছত সেই গ্ৰাহ হিচাপে জন্ম লাভ কৰিলে।